এইফালে টোপনিয়াই কিচেনলৈ গৈ আছোঁ চেহেৰি কৰিবলৈ আৰু আমাৰ মানে ৰোজা টাইমত এনেকুৱা হয় আমাৰ দুটা কিচেন আছে এটা তলত আছে আৰু এটা ওপৰত আছে আমি ৰোজাৰ টাইমত ওপৰৰ কিচেনটো ইউজ কৰোঁ লগতে তলৰ কিচেনটো মানে তলৰটো ইফতাৰৰ কাৰণে ইউজ কৰোঁ আৰু ওপৰৰটো চেহেৰিৰ কাৰণে ইউজ কৰোঁ আৰু প্ৰথমতে এইফালে ধুনীয়াকৈ মই ব্ৰাছ কৰি লৈছোঁ আৰু চাবচোন সেইটো টাইমত কিমান যে বেছি টোপনি ধৰে ন আৰু লগতে আপোনালোক সকলোকে ৰমজান মুবাৰক আৰু আপোনালোক সকলোৱে আমাৰ কাৰণে দোৱা কৰিব দেই আৰু ভাবিছোঁ এতিয়া আপোনালোকক স্বাগতমটো জনাই দিওঁ বুলি হেল্ল' এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালেই আৰু এইফালে এতিয়া আম্মাই চেহেৰিৰ কাৰণে গোটেইখিনি ৰেডি কৰি আছে আৰু এইফালে এতিয়া মই ব্ৰাছ কৰি মেলি গৰম পানী খাই আছোঁ কাৰণ চাবচোন চেহেৰি টাইমত পানীটো ইমান বেছি খোৱা নহয় সেইটো কাৰণে প্ৰথমতে সদায় মই পানীয়ে খাওঁ আৰু আপোনালোকে চেহেৰিত কি খাই ভাল পায় কমেণ্টত জনাব পানীখিনি খোৱাৰ 10 মিনিটমানৰ পিছতে চেহেৰি খালোঁ কাৰণ লগতে পানী খোৱাৰ পিছত একো খাবলৈ মন নাযায় আৰু চেহেৰিৰ কাৰণে আম্মাই মাছৰ তৰকাৰী বনাইছিলে বহুত টেষ্টিকৈ বনাইছিলে কিন্তু কেতিয়াবা মানে চেহেৰিত ভাত খাবলৈ একেবাৰে মন নাযায় কিন্তু উপায় নাই ভাত খালে মানে দিনটোৰ কাৰণে পুৰা ভালকৈ থাকিব পাৰি মানে গেছৰ একো প্ৰব্লেম নহয় আৰু তাৰ এতিয়া আপোনালোকক লগ পাইছোঁ ইফতাৰ বনোৱা টাইমখিনিত আৰু সেইটো টাইমত 3:30 মান বাজিছিলে আৰু আমাৰ ইয়াত ইফতাৰৰ টাইমটো হৈছে 5:21 আৰু আপোনালোকৰ তাত মানে ইফতাৰৰ টাইমটো কিমানত আছিলে কমেণ্টত জনাব দেই আৰু এলিছ আৰু আম্মা ইফতাৰ বনোৱাত পুৰা বিজি হৈ আছে মোক অকমানো হেল্প কৰিব দিয়া নাই কৈছে তই পুৰা মানে এতিয়া আৰাম কৰ একো বনোৱা সিজোৱা কৰিব নালাগে তেনেকৈ কৈছে কিন্তু তথাপিও সিহঁতক কৰি থাকিলে অকল দেখি থাকিব নোৱাৰোঁ ন নিজৰো তো হেল্প কৰিব মন যায় আৰু এইফালে এতিয়া আম্মাই ৰুটিৰ কাৰণে আটা মাৰি আছে আৰু লগতে ইফতাৰৰ কাৰণে কি বনাইছে অকমানকৈ আপোনালোকক দেখাইছোঁ আজি কোনো ধৰণৰ ৰেচিপি শ্বেয়াৰ নকৰোঁ আজি জাষ্ট অলপকেহে দেখাইছোঁ কাৰণ চাবচোন ফাৰ্ষ্ট ৰোজা বুলিলে টাইমখিনি বহুত সোনকালে পাৰ হৈ যায় আৰু কি বনোৱা মেলা হৈছে আপোনালোকে দেখি নিশ্চয় গম পাইছেই চাগে আৰু এইফালে লাষ্ট ব্লগত ওচৰৰ ভণ্টিজনীক দেখাইছিলোঁ যে তাইৰে দোকানত আহিছোঁ ভাবিছোঁ ৰমজান স্পেচিয়েল তাই কি বনাইছে তাকে চাবলৈ আহিছিলোঁ আৰু চাওকচোন ইমান টেষ্টি বনাইছে শিক কাবাব আছিলে লগতে চিকেন সামোসা আৰু দুটামান বস্তু এড আছিলে ভাবিলোঁ ইফতাৰৰ কাৰণে ঘৰত লৈ যাওঁ বুলি এতিয়া আসৰ নামাজ পঢ়ি মেলি উঠিছোঁ আৰু আজি বতৰ বহুত বেছি ডাৱৰীয়া হৈ আছে আৰু এতিয়া 4:30 মান বাজিছে আৰু চাবচোন সঁচাকৈ ৰোজা মাহত মানে দিনকেইটা ইমান ধুনীয়াকৈ পাৰ হয় ন আৰু আপোনালোক সকলোৱে আমাৰ কাৰণে দোৱা কৰিব দেই আৰু তসবিহ পঢ়িলোঁ অলপ দেৰি আৰু আপোনালোকেও ক'ব আজি ফাৰ্ষ্ট ৰোজা আপোনালোকৰ কেনেকুৱা গ'ল আৰু বাকী গোটেইখিনি দেখাই থাকিম বাৰু ভাবিছোঁ এতিয়া ইফতাৰৰ কাৰণে যি মানে অলপ বাকী আছে সেইখিনি অলপ ৰেডি কৰোঁ বুলি ভাবিছোঁ আৰু চাবচোন এই টাইমখিনি ইমান বেছি সোনকালে পাৰ হৈ যায় ন আৰু ইফতাৰৰ টাইমত লাগিলে যিমানে বেছি বনোৱা হওক কিন্তু খোৱাটোতো তেনেকুৱা নহয় ন কিন্তু চখ আৰু ন বনাই বহুত ভাল লাগে আৰু ভাবিছোঁ এতিয়া বাকী যিখিনি আছে মানে আম্মাইতো মোক একো কৰিবই দিয়া নাইকিয়া চব এলিছ আৰু আম্মাই কৰিছে আৰু মই মানে একো তেনেকৈ কৰাই নাইকিয়া আৰু ভাবিছোঁ এতিয়া অকণমান হেল্প কৰি দিওঁ বুলি আৰু দেখাই থাকিম চাই থাকিব দেই ইফালে এলিছে এতিয়া বনাই আছে পকৰি তাৰপিছত লগতে এইফালে ৰুটিও সেকি আছে আজি এলিছে বহুত কাম কৰিছে আৰু এলিছে মোৰ কাৰণে এটা বহুত স্পেচিয়েল বস্তু বনাইছে সেইটো দেখাম বাৰু আপোনালোকক কি বনাইছে তাই মোৰ কাৰণে মোক মানে একো কামেই কৰিব দিয়া নাই তাই ফিল হৈছে ৰোজা ৰখা নিচিনা অকমানো ফিল হোৱা নাই ন ইফতাৰৰ কাৰণে গোটেইখিনি বস্তু ধুনীয়াকৈ ৰেডি কৰা মেলা হৈ গ'ল আৰু বেছি দেৰি নাছিলে ইফতাৰৰ কাৰণে আৰু আজিৰ ইফতাৰত কি আছিলে অকমানকৈ আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ এইফালে ফ্ৰুটছ কাটি মেলি থৈ দিছে এইফালে লগতে আছে অথনি দোকানৰ পৰা আনিছিলোঁ যে কৈছিলোঁ আপোনালোকক আৰু ইয়াত আছে শিক কাবাব আছে তাৰপিছত চিকেনৰ সামোসা ডাল পুৰি লগতে চীজৰ এটা চপ আছিলে
তাৰপিছত এলিছে কৈছিলোঁ যে এটা স্পেচিয়েল বস্তু বনাইছে মোৰ কাৰণে আৰু এইফালে তাই বনাইছিলে ড্ৰাই ফ্ৰুটছৰ কেক পুৰা গৰম হৈ আছিলে আৰু বহুত বেছি টেষ্টি হৈছিলে খাবলৈ আৰু লগতে আম্মায়ে বনাইছিলে ৰুটিৰ লগত খাবলৈ ঘুগনিও আছিলে ঘুগনিখিনিও বহুত বেছি টেষ্টি হৈছিলে তাৰপিছত এইফালে আজান দিবলৈ আৰু বেছি দেৰি নাছিলে এতিয়া আমি দোৱা কৰি আছোঁ আৰু এটা কথা আপোনালোকেও আমাক আপোনালোকৰ দোৱাত শামিল কৰিব আজি ফাৰ্ষ্ট ৰোজাটো আপোনালোকৰ কেনেকুৱা গ'ল সেইটো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব এভৰিৱান ইফতাৰ কৰি মেলি উঠিলোঁ আৰু ভাবিছোঁ এতিয়া অকণমান দেৰি ৰেষ্ট ল'ম আৰু ভাবিছোঁ ইয়াতে মই ব্লগটো শেষ কৰোঁ বুলি আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক সকলোৱে আমাৰ কাৰণে দোৱা কৰিব দেই তেন্তে আজিলৈ ইমানেই